Hello everyone. আজি আমি start কৰিম chapter 5 Euclid's Introduction to Geometry. এটো part 2 হ'ব. Part 1 ত আমি কেটামান বস্তু discuss কৰিলো. এটা part 2 ত আমি exercise 5.1 লৈ যাম. So exercise 5.1 ৰ এতিয়া question number 2 লৈ আহিছো. So question number 2 আমি ইয়াত যদি চাওঁ দিয়া আছে give a definition for each of the following terms. Are there other terms that need to be defined first? What are they and how might you define them? কৈছে আমাক কেটামান terms দিয়া হৈছে যেনেকৈ parallel lines, perpendicular lines আৰু কেটামান দিয়া আছে এইবোৰক আমি define কৰিব লাগিব আৰু এইবোৰক define কৰাৰ আগত আমাৰ বেলেগ কিবা term define কৰিব লাগিব নেকি বুজিছে are there এইকণত লিখা আছে other terms that need to be defined first okay so আমি যদি এইবোৰ বস্তু define কৰিব লাগে parallel lines হওক বা perpendicular lines হওক আমি কেটামান বস্তু জানিব লাগিব হেতু হল আমাৰ point কি বস্তু pointer definitions to আৰু লাইনৰ ডেফিনিশনটো জানিব লাগিব কাৰণ এইবোৰ বস্তুৰে এখিনি বনোৱা হৈছে সো পইণ্ট যদি আমি ডিফাইন কৰো পইণ্টটো অলৰেডি আমাৰ কিতাপত দিয়াও আছে a point is that which has no part বুলি দিয়া আছে মানে যদি আমি পইণ্ট এটা চাওঁ কেনেকুৱা হয় ইয়াৰটো বেলেগ একো পাৰ্ট নাই নহয় জানো ওকে সো লাইন কি হয় a line is a breathless length breath or spelling to common বৰবৰ হৈ গ'ল চেঞ্জ কৰি দিও DTH breathless length মানে যেতিয়া আমি লাইন এডাল ড্ৰ কৰো লাইনটোৰ কি থাকে অকল লেংথে থাকে তাৰ কোনো ব্ৰেথ নাথাকে সো এখানে আমি ইয়াত কি লৈছো breathless length ওকে এটা তেনেহলে আমি এই ডেফিনিশন কিনি দিবলৈ যাওঁ ওকে ডেফিনিশনস কিনি দিয়াটো ইম্পৰ্টেন্ট হয় ডেফিনিশন কিনি আমি গুগলতো পাই যাম বা আমি ডেফিনিশন কিনি উলিয়াই ল'ব পাৰিম কিন্তু কেনেকৈ ডিফাইন কৰিম হেতুহে ইম্পৰ্টেন্ট সো parallel lines বুলি কৈছে এটা parallel lines মানে আমি ইয়াত ফিগাৰটো ড্ৰ কৰি চাওঁ এনেকুৱা দুডাল লাইন মই ইমান ষ্ট্ৰেট আঁকিব পৰা নাই বাৰু বাট ষ্টিল এনেকুৱা দুডাল ষ্ট্ৰেট লাইন যোন দুডাল লাইনক যদি তুমি এনেকৈ বঢ়াই গৈ থাকা কেতিয়াও এই দুডালে ইটোৱে হিতুক এনেকৈ লগ লাগি নাযায়গে মানে ইন্টাৰসেক্ট নকৰে ওকে হিহঁতে সদায় এনেকৈ সিধাই গৈ থাকিব আৰু হিহঁতৰ মাজত যদি আমি ডিসটেন্সবোৰ জুখি চাওঁ আমি সব সময়তে সেম ডিসটেন্সে পাম এনেকুৱা দুডাল লাইনক আমি কি বুলি ক'ব পাৰো parallel lines তাৰ মানে এটোক আমি কেনেকৈ ডিফাইন কৰিম lines that do not intersect মানে যোনে ইটোৱে হিতুক কাটিব নোৱাৰে বা লগ নালাগেগে ন lines that do not intersect each other হয়নে ইন্টাৰসেক্ট কৰিব নোৱাৰে and have equal distance between them আৰু কি আছে ইহঁতৰ মাজত ডিসটেন্সটো কি হয় সদায় ইকুৱেলে হৈ থাকে হবনে ওকে সো যদি প্যাৰালেল লাইন নহয় লাইন দুডাল এনেকুৱা হ'বগে কোবাত গৈ হলেও এনেকে লগ লাগি যাবগে যদি তোমালোকে এনেকে বঢ়াই গৈ থাকা মানে ইহঁতৰ ডিসটেন্সবোৰ কি হ'ব সেম নহয় সব জায়গাতে সো এইবোৰ হ'ব নন প্যাৰালেল লাইনস এটো হ'ব প্যাৰালেল লাইন ওকে নেক্সট আমি আহিছো পারপেন্ডিকুলার লাইনস পারপেন্ডিকুলার লাইনস এটা পারপেন্ডিকুলার কাক কয় ইয়াত এনেকুৱা ধৰণৰ লাইনস যদি দুডাল লাইনে ইটোৱে হিতুক কাটোতে এনেকে 90 ডিগ্ৰী যদি কৰবাত বনি যায় সাপোজ এনেকে সিধা সিধিকে কাটিব লাগিব 90 ডিগ্ৰী বনিবলৈ ওকে এনেকে হ'ব পাৰে x যেনেকে সাপোজ হয়তো ইমান 90 ডিগ্ৰীটো হোৱা নাই মই আকাটো বাট ষ্টিল আমি ইয়াত ধৰি ল'ব পাৰো যদিহে এনেকে কাটোতে 90 ডিগ্ৰী হৈ গৈছে তেতিয়া আমি ইয়াক কি ক'ব পাৰো এই লাইন দুডালক পারপেন্ডিকুলার লাইনস বুলি ক'ব পাৰো ওকে সো এতিয়া আমি
পাৰপেণ্ডিকুলাৰ লাইনৰ ডেফিনেশ্যনলৈ আহোঁ কেনেকৈ ডিফাইন কৰিব পাৰিম চ' এনেকৈ ডিফাইন কৰিব পাৰিম লাইনছ that intersect intersect বুলি কিয় ক'লো কাৰণ ইয়াত সিহঁতে কি কৰিছে ইটোৱে সিটোক আহি পেলাই কাটিছে ন চ' ইণ্টাৰছেকশ্যন হৈছে চ' ইণ্টাৰছেক্ট বুলি ক'ব লাগিব লাইনছ that intersect each other কিহত ইণ্টাৰছেক্ট কৰিছে at 90 ডিগ্ৰী or আমি 90 ডিগ্ৰী মানে ৰাইট এংগেলছ বুলিও ক'ব পাৰোঁ আৰু কি লাইনছ হ'ব perpendicular এনেকুৱা লাইনছক আমি কি বুলি ক'ব পাৰিম perpendicular lines এডাল আৰু এডাল দুইডাল perpendicular lines হ'ব okay আৰু ইয়াত আমি parallel lines এটো লিখিব পাহৰি গলো that have distance between them are called are parallel lines বুলি এনেকৈ লিখি দিবা আৰু definitions টো আমি লিখি দিব পাৰো নিজে বিচাৰি পেলাই আৰু বহুত ডেফিনেশ্যন দিব পাৰিম আমি ইয়াত বেলেগ বেলেগ ধৰণে ডেফিনেশ্যনছ লিখিব পাৰিম এনেকেও লিখিব পাৰিম lines that do not intersect each other and are equal distance apart parallel লাইনৰ ক্ষেত্ৰত এটো লিখিব পাৰো ওকে সো নেক্সট মুভ কৰো এটা নেক্সট দি আছে আমাৰ লাইন সেগমেন্ট এটা এটা ইম্পৰ্টেন্ট কথা লাইন সেগমেন্ট জানিবলৈ প্ৰথমতে আমি লাইন কি বস্তু এটো জানিলো তাৰ পিছত লাইন সেগমেন্টটো জানিবলৈ ইজি হ'ব সো মই দুডাল বস্তু আঁকিছো ইয়াত ফাৰ্স্ট এটো এটা আঁকিলো আৰু এটা মই এটো আঁকিলো এতিয়া কোৱাচোন লাইন কোনটো হ'ব লাইন সেগমেন্ট কোনটো হ'ব প্ৰথমডাল যোনডাল আঁকিলো হেতু হ'ব লাইন আৰু সেকেন্ডডাল যোনডাল আঁকিলো হেতু হ'ব লাইন সেগমেন্ট ডিফাৰেন্স কি ডিফাৰেন্স টু এটো যে লাইন যেতিয়া হ'ব কি এই এৰোডাল লিখিছানে এৰোটোৰ দিয়া মিনিং এটো যে দুই ফালে মই বঢ়াই গৈ লিখি থাকিব পাৰো আনকে বঢ়াই গৈ থাকিব পাৰো মানে ই গৈ থাকিব এনেকে এৰো দিয়াৰ মিনিং এটো হ'ল যে হি গৈ থাকিব পাৰে কিন্তু লাইন সেগমেন্ট হেতু নহয় লাইন সেগমেন্ট মানে এই লাইনডালৰ এটা টুকুৰা হে যিকোনো এটা টুকুৰা এনেকে ইকল ওকে সো লাইন সেগমেন্ট হল সৰু লাইনটো তুমি যেমান মন যায় বঢ়াই দেখিব পাৰিবা সো আমি লাইন সেগমেন্টৰ ডেফিনিশ্যন কেনেকৈ দিব পাৰিম a line segment is a section মানে টুকুৰা of a line এটা লাইনৰ কি হয় টুকুৰা হয় আৰু টুকুৰা হয় বাট লগতে ইয়াত আৰু এটা বস্তু মন কৰিব লগা আছে ইয়াত আমি যদি মই ইয়াৰ নাম দি দিও a আৰু b তাহলে ইয়াৰ পৰা ইয়াৰলে যেটা মই আঁকিলো এটো কি হৈ গল starting point হৈ গল আৰু এটা কি হল end point হৈ গল লাইনৰ starting point থাকে আৰু এটা end point থাকে মানে এটা পইণ্টৰ পৰা আমি এটা পইণ্টলৈ আঁকি গৈ থাকিব পাৰো সো আমি ইয়াত আকৌ লিখিব পাৰো a line segment as a starting and an end point নহয় জানো এটা end point আছে আৰু এটা starting point আছে এইখিনি হৈ গল আমাৰ লাইন সেগমেন্ট ওকে নেক্সট আমি আহিছো ৰেডিয়াস অফ আ সাৰ্কেল ৰেডিয়াস অফ আ সাৰ্কেল কি বস্তু এটো যেতিয়া এটা সাৰ্কেল ড্ৰ কৰো সিধা হৈছে নে আৰু যি নহওক ইয়াত কি থাকে সেন্টাৰ থাকে এইটোৰ পৰা এই কোণলে আমি কি বুলি কওঁ ইয়াক ৰেডিয়াস ওকে সো ৰেডিয়াসৰ ডেফিনিশ্যন কেনেকৈ দিম এটা ইয়াত যদি আমি দেখিছো সেন্টাৰৰ পৰা সাৰ্কামফাৰেন্সলৈ যোনডাল লাইন আঁকিলো হেডালকে ৰেডিয়াস বুলি কোৱা হয় ন এনেকেটো ডিফাইন কৰিব পাৰিম কি ডিফাইন কৰিব পাৰিম the distance মানে দূৰ the distance between কাৰ মাজত ইয়াত কি কৈছে কাৰ মাজত সেন্টাৰ আৰু সাৰ্কামফাৰেন্সৰ মাজৰ ডিসটেন্সটো নহয় জানো এই কোণ the distance between the center and circumference circular boundary to আমি কি বুলি কওঁ circumference of a circle is called radius of a circle নহয় জানো circle radius কি হয় সেই circle টোৰ চেন্টাৰৰ পৰা circumference-লৈ যোনটো distance সেইকণকে আমি radius বুলি কওঁ ওকে দেন আহি গ'ল স্কয়াৰক কেনেকৈ ডিফাইন কৰিব পাৰিম স্কয়াৰক যদি চাওঁ স্কয়াৰৰ ফিগাৰটো কেনেকুৱা হয় এনেকুৱা ন
সব সাইড ইকুৱেল এইটো সাইড এইটো সাইড এইটো সাইড এইটো সাইড ইকুৱেল ওকে আৰু ইয়াৰ কেইটা সাইড থাকে 4 সাইডস এটা 4 সাইডেড পলিগনবোৰৰ নাম কি বুলি কয় quadrilateral সো আমি এনেকৈ লিখিব পাৰিম বা 4 সাইডেড ফিগাৰ বুলি লিখিব পাৰো a 4 sided figure বুলি লিখিব পাৰো বা আমি ডাইৰেক্টলি ইয়াক quadrilateral বুলিও কৈ দিব পাৰো quadrilateral মানে 4 sided figure আৰু 4 sided figure with কি আছে সব সাইড ইকুৱেল ন জমানি with all sides equal and each angle is equal to 90 degree. Important to ekhiniye all sides are equal বুলি কোৱাটো বেছি important but আমি 90 degree বুলি mention কৰিছো কাৰণ ইয়াত square সব side আৰু সব angle equal আৰু each angle 90 degree হয় 90 degree মানে এডাল লাইন আৰু এডাল লাইন কি হয় ইটো ইটোৰ লগত পাৰপেন্ডিকুলাৰ লাইন হয় অলৰেডি পাৰপেন্ডিকুলাৰ লাইন পঢ়িলোৱে পাৰপেন্ডিকুলাৰ লাইন কি হ'ব এই লাইনডালক এনেকৈ কিহত কাটিছে 90 ডিগ্ৰী নহয় জানো সো পাৰপেন্ডিকুলাৰ লাইনছ হয় সো এইকাৰণে আমি লিখিব লাগিব ইচ এংগেল ইজ ইকুৱেল টু 90 ডিগ্ৰী 90 ডিগ্ৰী নহ'লে সেইটো স্কুৱেৰে নহ'ব ৰম্বাস হৈ যাব এতিয়া এইটো যেতিয়া ফিগাৰ আমি চাওঁ এই ফিগাৰটোতো সব সাইড ইকুৱেল সাপোজ এইটো 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 আৰু এইটো কিন্তু এইটো স্কুৱেৰ হ'ব নেকি নহয় কাৰণ এইটো বেণ্ড হৈ আছে বেণ্ড হৈ থাকিলে স্কুৱেৰ নহ'ব স্কুৱেৰ হ'বলৈ সদায় ষ্ট্ৰেইট হ'ব লাগিব 90 ডিগ্ৰী হ'বই লাগিব ওকে নেক্সট আহিছো question number 3 questionটো পঢ়ি লওঁ ফাৰ্ষ্ট কি দিয়া আছে consider two postulates given below দুটা postulate দিয়া আছে কিনো দিয়া আছে given any two distinct points a and b there exists a third point c which is in between a and b so first postulate ৰ কথাই আহিলো বুজিলো first postulate কি কৈছে যে আমাৰ এনেকে দুটা পইণ্ট আছে বুলি কৈছে a আছে b আছে আৰু কি কৈছে there exists a third point c which is in between a and b কি কৈছে আৰু ইহন দুটাৰ মাজত কৰবাত মাজত মানে কৈ দিয়া নাই দেই একেবাৰে মিড পইণ্টত হ'ব নে সাইডত হ'ব নে between বুলি কৈছে মানে ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে ইয়াতো হ'ব পাৰে যতো হ'ব পাৰে খালি c বুলা এটা বস্তু থাকিব বুলি কৈছে ওকে এটা যতো থাকিব পাৰে ইয়াতো থাকিব পাৰে ইয়াতো থাকিব পাৰে আমি নাজানো গেছ কৰি লওঁ ক'ত থাকে এটো ফাৰ্স্ট পস্তুলেটত কৈছে সেকেন্ড পস্তুলেটত কি কৈছে there exist at least 3 points that are not on the same line এটা কি কৈছে সেকেন্ড পস্তুলেট যে এনেকুৱা at least তিনটা পইণ্ট থাকিব সাপোজ a আছে b আছে এটো এটা লাইন হৈ গ'ল এনেকুৱা তিনটা পইণ্টটো থাকিব যোন একেলগে এডাল লাইনত নাই বুলি কৈছে সো এটো আমি ভাবি লব পাৰো এটো a আৰু b একেলগে এডাল লাইনত আছে বাট c নাই কাৰণ আমি জানো দুটা পইণ্টৰ মাজেৰে এডাল লাইন হে যাব পাৰে ওকে সো এটোটো পসিবল ডায়াগ্ৰামটো ওকে অন দা সেম লাইন বুলি কৈছে এটা c টোৰ আমি পজিশনটো এক্স্যাক্টলি গম পোৱা নাই ক'ত হ'ব ইয়াতো থাকিব পাৰে ঠিকয়াটো লাইনডাল না যাব ইয়াতো থাকিব পাৰে ইয়াতো যতো থাকিব পাৰে ওকে এটা কোৱেশ্চনটো আহো কি কৈছে do this postulate contain any undefined terms undefined মানে ইয়াত কিবা এনেকুৱা বস্তু আছে নেকি যোনটো বস্তু আমি ভালকে বুজি পোৱা নাই যোনটো বস্তু কনফাৰ্ম হৈ থকা নাই যে এটো বস্তু ইয়াতে হ'ব যদি আমি c টোৰ পজিশনটো চাও এই পইণ্টটো বুজোৱা হোৱা নাই পইণ্ট কেটা বুজাই দিয়া নাই ভালকে ইয়াত তেনেকে এটো c টোৰ পইণ্টটো বুজাই দিয়া নাই ক'ত হ'ব ওকে আমাক বস্তুবোৰ হেবু ক্লিয়াৰ হোৱা নাই দেন ইয়াত এই লাইনডালৰ কথা ক'লে ইয়াতটো আমাৰ লাইনডালৰ কথা কোৱা নাই ওকে তাৰ মানে এই লাইনডাল আমাক যদি বুজাই দিলে হয় তেতিয়া আমি বুজি পালো হয় যে a আৰু b ৰ মাজত c ডাল লাইনত থাকিবও পাৰে নাথাকিবও পাৰে কিন্তু লাইনৰ কথাও কোৱা নাই তাৰ মানে আমাক লাইনো বুজাই দিয়া নাই এখিনি হল আনডিফাইন্ড হা মানে এখিনি আমাক বুজাই কোৱা নাই ক'ত হ'ব কি হ'ব এই পইণ্ট কেটা বুজাই দিয়া নাই ভালকে লাইনডাল বুজাই দিয়া নাই ভালকে ওকে আৰু কি বুজোৱা নাই এই যে বিটুইন বুলা শব্দটো কৈছে বিটুইন মানে এক্স্যাক্টলি where হেতু কৈ দিয়া নাই কোন জায়গাত হ'ব হেতু কৈ দিয়া নাই বিটুইন বুলি কৈছে আমি যতটো ধৰি লব পাৰো ওকে
So next question, etu prothom question to answer de etu. Next, are these postulate consistent? Eta consistent meaning to ki hetu bujilo. Consistent mane সিহন দুটাৰ মাজত কিবা similarity আছে নেকি? আছে নে? Yes, similarity কি আছে যে দুটা পইণ্ট আছে আৰু থাৰ্ড পইণ্টটো সেই দুটা পইণ্টৰ মাজত আছে, similarity হেতু আছে। এতিয়া আৰু এটা বস্তু চাও যে এই বস্তুটো প্ৰুফ কৰিব গৈ এই বস্তুটো আমি ৰং প্ৰুফ কৰিব পাৰিছো নেকি? দুটাৰ মাজত কিবা কন্ট্ৰাডিকশন আছে নেকি যে এটো যদি আমি প্ৰুফ কৰো বা এই স্টেটমেন্টটোৱে এই স্টেটমেন্টটোক ৰং বুলি প্ৰুফ কৰিছে নেকি? নাই কৰা ন? তাৰ মানে ইহতে কনসিস্টেন্ট হ'ব, মানে সিহতৰ মাজত সিমিলাৰিটি আছে আৰু ইহতে এটাই এটা কি কৰে ৰং প্ৰুফ কৰা নাই। সো আমি কি লিখিব পাৰিম? দে আৰ কনসিস্টেন্ট। কনসিস্টেন্ট লিখা মিনিং এটোৱে যে ইটোৱে হিটোক ৰং প্ৰুফ কৰা নাই, বিকজ they are not contradictory. Contradictory মানে বেলেগ একো নহয়, ইটো হিটোৰ opposite, তাক contradiction বুলি কয়, because they are not contradiction to each other. Okay, next question to question, do they follow from Euclid's postulate? নাই, সিহঁতে Euclid's postulate follow কৰিছে নেকি? নাই, Euclid postulateত এনেকুৱা একো term দিয়াই নাছিলে, এনেকুৱা একো statement দিয়াই নাছিলে। so আমি ইয়াত কি লিখিম? No, they do not follow Euclid's postulate. Follow নকৰে, নহয় জানো? ইয়াত যদি আৰু ধুনীয়াকে ডিফাইন কৰা থাকিল হয় তেতিয়া হয়তো আমি বুজি পালো হয় যে দুডাল পইণ্টৰ মাজত এডাল লাইনেই যাব, কিন্তু ইয়াত Euclid's postulate কোনো পদ্ধতি ৰিলেট হৈ থকা নাই। ওকে, নেক্সট কুৱেশ্যনত আহো। নেক্সট কুৱেশ্যনটোত আমাৰ কুৱেশ্যন নম্বৰ 4ত দিয়া আছে, if a point C lies between 2 points A and B such that AC is equal to BC. Okay, so ইয়াত কি কৈছে? ফাৰ্স্ট আমি বস্তুটো কুৱেশ্যনটো শুনা লগে লগে আমি কুৱেশ্যনটোৰ পৰা কি পাওঁ সেইটো বনাই লওঁ। কি কৈছে? if a point C, মানে C এটা পইণ্ট আছে, lies between 2 points A and B. C ক'ত আছে? A আৰু B ৰ মাজত আছে বুলি কৈছে। such that, মাজত আছে মানে আমাক ইয়াত কৈ দিছে কিমান মাজত আছে। কি কৈছে? AC আৰু BC ইকুৱেল হ'ব, মানে A পৰা C লে যিমান ডিসটেন্স সেইটো B পৰা C লৈ হিমানেই ডিসটেন্স হ'ব। তাৰ মিনিং এইটো। ওকে, নেক্সট কৈছে দেন প্ৰুফ। এতিয়া আমাক প্ৰুফ কৰিব দিছে যে AC is equal to half AB বুলি কৈছে। এই AC টো যে কি বুলি কৈছে? এই গোটেই AB ৰ হাফ হয় বুলি প্ৰুফ কৰিব দিছে। আৰু ইয়াত কৈও দিছে explain by drawing the figure. Okay, so ফিগাৰটো অলৰেডি আমি ইয়াত ড্ৰ কৰিলো। এতিয়া আমাক প্ৰুফ কৰিব লাগে এইটো। so আমি ইয়াত লিখি লওঁ টু প্ৰুফ। এইটো প্ৰুফ কৰিব লাগে ন? ওকে, so ইয়াত আমি প্ৰুফ কৰো। so আমি প্ৰুফ কৰিবলৈ কি ইউজ কৰিব পাৰো? গিভেন ইউজ কৰিব পাৰো, যেহেতু আমাক দিয়াই আছে। কি গিভেন দিয়া আছে? AC আৰু BC ইকুৱেল বুলি কৈছে। ওকে, so AC আৰু BC ইকুৱেল বুলি কৈছে, মানে AC টো কি হ'ল? একদম মাজতে আছে। AC আৰু BC যে ইকুৱেল, এতিয়া আমি কি কৰো? দুইটা ফালে AC প্লাস AC এড কৰি দিওঁ। এতিয়া AC প্লাস AC হে কিয় এড কৰিলো মই বুজাই আছো। যেহেতু ইয়াত কুৱেশ্যনটোত লেফট হেণ্ড সাইডত আমাৰ কি আছে? AC আছে ন? সো আমি এইটো AC ইয়াত সেম মেইনটেইন কৰি যাম, ইয়াক আমি অতৰাই নিদো। সো এইটো সেম মেইনটেইন কৰিবলৈ আমি ইয়াত বেলেগ এড কৰিব নোৱাৰো, AC আৰু AC এড কৰিব লাগিব। সো ইয়াত আমি লিখিও দিম AC is added to both sides. হ'ব? ওকে, সো AC plus AC এড কৰিলে কি হৈ যাব? এতিয়া 2AC। এফালে AC আৰু BC plus AC এড কৰিলে কি হ'ব? এতিয়া চোৱা, একন AC একন BC দুইটা এড কৰিলে কি হৈ যাব? AB হৈ যাব ন? মানে গোটেই পাৰ্ট গোটেইটো হৈ যাব। ওকে, সো ইয়াত কি হৈ যাব? AB হৈ গ'ল। এফালে AC মেইনটেইন ধুনীয়াকে হৈ আছে, এফালে AB আহি গ'ল, মানে আমাৰ ফৰ্মুলাটো প্ৰুফ হওঁ আৰু। ওকে, নেক্সট এতিয়া আমি 2 টো ইয়াত আছে ন? এতিয়া ফৰ্মুলাটো
যোনটো প্ৰুফ কৰিব লাগে তাতটো AC হে আছে সো আমি AC টো ৰাখি 2 টো ট্ৰান্সফাৰ কৰি দিওঁ এতিয়া আমি যদি AC টো ৰাখো 2 টো যদি হেফালে পঠাই দিওঁ কি হৈ যাব AB by 2 হয় জানো আৰু এইটো AB by 2 নিলিখি আমি এনেকে লিখিব পাৰো নে নোৱাৰো 1 by 2 AB তাৰ মানে আমাৰ এইটো প্ৰুফ হৈ গ'ল সো এটো আমি লিখিব পাৰিম therefore AC is equal to half of AB to be proved okay